হেল্ল' গুড মৰ্ণিং সকলোকে। আজি বতৰটো ৰাতিপুৱাৰ পৰা ইমান গৰম দিছে, একদম ঘামি শেষ, মানে উপায় নাই। ৰাতিপুৱাৰ পৰা ইমান গৰম, এতিয়া আৰু দিনটো বাকী আছেই। এইয়া আমাৰ বাবু ৰাতিপুৱাৰ পৰা গা ধুম বুলি আমনি কৰি থকাৰ কাৰণে এই গামলাত পানী দি এনেকৈ অলপ গা ধুব দিলোঁ। তো এনেকৈ অলপ খেলিবলৈ পায়, পানী খেলিব মন যায়, সেইটো কাৰণে একদম মানে গা ধুম লাগিয়ে থাকে তাৰমানে। তো এনেকৈ অকণমান খেলিব দিলোঁ, অলপ গা পা ধুৱাই দিলোঁ। আৰু এইপিনে গা পা ধুই বাবুৱে আমাৰ এইফালে ভাত খাব লৈছে। এইপিনে তাৰ আইতাকে ভাত ঠাণ্ডা ভাত কেইটামান বাজি দিছে। তো মাকে অকণমান ভেন্দি ফ্ৰাই কৰিছিলে, এইটো দিছে, এইটো নাখাওঁ বুলি অলপ কান্দি আছে ন বাবুটো। অকল সুধা ভাতটো খাবা? অকল এইটো ভাতটোৱে খাবা? খাই লোৱা দেই। এইফালে ভাতটো খাই আছে বাবুৱে, এইফালে পানী। পূৰা মানে দিনটোৰ কাৰণে আৰম্ভ কৰিলে আৰু ন। চবটো খাবা দেই, চবটো খালেহে ভাল, শকত হ'ব, গাত বল হ'ব দেই। আমাৰ মানে বাবুক মানে মাছ মাংসৰ জুতি লাগে ন। মাছ মাংস নহ'লে মানে ভাতখিনি খাব মন নাই, মানে সুদা ভাত খাব মন নাই। এইপিনে চাওক, ভাতটো খাম বুলি খাবলৈ দিছোঁ, কিন্তু ভাতটো এনেকেই মানে চাই আছে, মানে নোখোৱাকৈ খাবলৈ মন নাই নেকি? কি লাগে, মাংস লাগে? এই ৰাতিপুৱা মাংস নাখায় নহয়, দুপৰীয়াহে খায়। ঐ এতিয়া কি মোৰ কোচতে পাই গ'ল দেখোন। ভাতটো খাব লাগে আকৌ, মানে মাছ মাংস হ'লেহে মানে ভাতটো খায় ন। মাছ মাংস জুতি লাগিলে মানে মুখত। এইপিনে ভাত চাত এৰি ভাত তেনেকৈ থৈ এই ঘৰৰ ভিতৰত পলালেহি। চাওক, এইয়া আহা আকৌ ভাত খাবা, খাই দিয়া। পলালে আৰু এতিয়া ফাইনেলি দোকানলৈ আহিছোঁ। মানে কালি পৰহিৰ পৰা মানে আমাৰ ইয়াতে মানে কাৰেণ্টৰ বহুত মানে অসুবিধা চলি আছিলে, মানে কাৰেণ্ট নায়েই, মানে থাকিলেও খুব বেছি এঘণ্টেক থাকে, তাৰপিছত নাই। তেনেকৈ আৰু গোটেই ৰাতি কাৰেণ্ট নাছিলে, তাৰ কাৰণে ইনভাৰ্টাৰ বেটেৰী চেটেৰীও শেষ হৈ গৈছিলে। তো এতিয়া চাব আহিছোঁ ইয়াত মানে বেটেৰী চাৰ্জ হৈছেগৈ নাই, এইটো চাব আহিছোঁ কি ইয়াতে। কাৰণ গোটেই ৰাতি ফেন বাল্ব জ্বলাই মানে গোটেইকেইটা শেষ, সেইটো কাৰণে চাৰ্জ ভালকৈ হৈছেগৈ নাই চাব আহিছোঁ। মানে দিনত থাকিলেও মানে দিনৰ দিনটো যদি থাকে তেতিয়াহ'লে বেটেৰীটো ফুল চাৰ্জ হ'লে মানে অলপ চলে, কিন্তু কালি পৰহিৰে পৰা মানে এই ফুল চাৰ্জ হ'বই পৰা নাই বেটেৰীটো। সেইটো কাৰণে মানে বেটেৰী শেষ, মানে সোনকালে বেটেৰীটো শেষ হৈ যায় আধা ৰাতিত। গোটেই ৰাতি মানে গৰমতে এইকেইদিন শুই আছোঁ আৰু উপায় নাই। এতিয়া গা পা ধুই ৰেডি হৈ লওঁ, দোকানলৈ যাব লাগে। তো ঠিক আছে, ধন্যবাদ।